Hello guys, welcome back to my another mini vlog. পিছে ভিডিওটো হৈছে লাষ্ট ওয়েডনেসডে সেশনিয়াল এক্সাম চলি থকাৰ বাবে আপলোড দিবলৈ সময় পোৱা নাছিলো। ভিডিওটো দিমানে একো খাস নাই। মোৰ ডেইলি লাইফৰ এটো এটা পাৰ্ট হয়। ক্লাছলৈ বুলি ওলাই আহিলো মই, কিন্তু ছাৰে বোলে হেনো আমাৰ দেৰিকেহে ক্লাছ ল'ব। হেহে সবে আৰু পুৰা কথোপকথন কৰি আছে। ক্লাছ 9:30 হ'ব বুলি কৈ ক্লাছ হৈছে আমাৰ 10:45 মানত। বাৰু যিয়ে নহওক ক্লাছটো কৰি উঠিলো আমি। এতিয়া ভাবিলো আমি কি কৰো, কাৰণ সময়ও ইমান হোৱা নাই। মোৰতো অলপ ৰবলৈ মন আছিল বাৰু, কিন্তু সবে ক'লে যে ক্লাছটো শেষ হ'ল, এতিয়ানো কি কৰিম ইয়াত। সেইবাবে সবে নিজৰ নিজৰ ৰুম যাবলৈ ল'লে। ময়ো অকলে কি কৰিম ইয়াত থাকি, উপায়তো নাই। সেয়েহে হোষ্টেলে যাওঁগে আৰু। ইহঁত দুজনীকো বাই বাই দিলো ধুনীয়াকৈ। আইফোনত কিন্তু 1.5x ভিডিঅ' কৰাৰ মজাই বেলেগ। চাওকচোন কিমান ধুনীয়া আহিছে। বাৰু পিটিককে চাইকেলখন চলাই লৈ আহি হোষ্টেল পালোহি। হোষ্টেলত যিহেতু লাঞ্চ কৰাৰ সময় হৈছে এতিয়া, সেইবাবে ভাবিলো ভাতৰ লগত খাবলৈ আলু ভাজি অকমান বনাই লওঁ আমি। মিনি কেৰাহীটো হোৱাৰ পৰা বনোৱাৰ ক্ষেত্ৰত আমাৰ একো টেনচনেই নোহোৱা হৈছে। বাৰু আলু ভাজি বনাই ললো হয়, কিন্তু হোষ্টেলত আজি ফ্ৰেঞ্চ বিন আলু ভাজিয়ে দিছে। যিয়ে নহওক আৰু আলু লাভাৰ মই যিহেতু আৰু যেনেকে হ'লেও খাই দিম।